মানিকপুৰৰ জাওবাৰীত ভূমিকেন্দ্ৰিক সংঘাত দাৰ ঘাপত গুৰুতৰভাৱে আহত এজন হাতত দা লৈ মানিকপুৰ থানাত আত্মসমৰ্পণ আক্ৰমণকাৰীৰ বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ জাওবাৰীত দুজন লোকৰ মাজত আজি দুপৰীয়া ভূমিকেন্দ্ৰিক সংঘাতৰ সূত্ৰপাত হয়। একে গাঁৱৰে 55 বছৰ বয়সীয়া নিৰণ ৰায় আৰু 40 বছৰ বয়সীয়া সনাতন ৰায়ৰ মাজত ভূমি আৰু বাঁহৰ জোপা কেন্দ্ৰ কৰি সূত্ৰপাত হয় এই কাজিয়াৰ আৰু কাজিয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰাত দুয়োৰে মাজত হতাহতি আৰম্ভ হয় আৰু সনাতন ৰায়ে হাতত থকা চোকা দাৰে মূৰত আক্ৰমণ কৰে নিৰণ ৰায়ক। লগে লগে তেজেৰে লুতুৰি পুতুৰি হৈ পৰে নিৰণ ৰায়। পিছত ততাতয়াকৈ নিৰণ ৰায়ক মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহত নিৰণ ৰায়ক। আৰু ইফালে চোকা দাৰে আক্ৰমণ কৰা সনাতন ৰায় হাতত দা লৈ আত্মসমৰ্পণ কৰিছে মানিকপুৰ আৰক্ষী থানাত। প্ৰথম কোব মাৰিছিল এটি লাগছে হাতেদি হাতখন এনেকৈ দিয়াতে হাতখন বাচালোঁ হা। তাৰপাছত ছেকেণ্ড কোবত মোৰ ইঠাই লগাইছে। তাৰপাছত মই তৃতীয় কোব মাৰিব খুজিছিল, মই বাচাব খোজাতে এনেকা কৰি দিয়া হৈছে দাওখান গালতে লাগছে তাৰ খাব মাৰিব পৰা নাই। ফিৰাব যাওঁতে দাওখান লাগি গৈছে। এই হেৰি জাওবাৰী কোন পাৰা আছিল? এই ল'ৰাটাক বোলে সেই মানুহতে একদম বেকিয়া দিছে। প্ৰথম কোব মাৰিছিল এটি লাগছে হাতেদি হাতখন এনেকৈ দিয়াতে হাতখন বাচালোঁ হা। তাৰপাছত ছেকেণ্ড কোবত মোৰ ইঠাই লগাইছে। তাৰপাছত মই তৃতীয় কোব মাৰিব খুজিছিল, মই বাচাব খোজাতে এনেকা কৰি দিয়া হৈছে দাওখান গালতে লাগছে তাৰ খাব মাৰিব পৰা নাই। ফিৰাব যাওঁতে দাওখান লাগি গৈছে। এই হেৰি জাওবাৰী কোন পাৰা আছিল? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।